গৌৰৱ গগৈ ডাঙৰীয়াই আজি ধুবুৰীৰ পৰা নগৰৰ পৰা মিয়াসকল আনি কিনে ইয়াত বন্দিয়া ইণ্টাৰনেশ্যনেল স্কুলৰ সন্মুখত ধৰ্ণাৰ কাৰ্যসূচী লৈছিল তেখেতে। আমাৰ এই অঞ্চলটোৰ এইখন স্কুলে কিমান সুবিধা দিছে ইয়াৰ লোকেল মানুহখিনিয়ে গম পায়। প্লাছ ইয়াৰ মেডিকেলৰ সন্মুখত আহি এম্বুলেন্সৰ অসুবিধা হৈছে, পেচেণ্টৰ অসুবিধা হৈছে। তেখেতে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে। আমি স্থানীয় লোক হিচাপে আমি ইয়াৰ বাসিন্দা হিচাপে তেখেতে সকীয়াই দিব বিচাৰিছোঁ যে ভৱিষ্যতে জালুকবাৰী সমষ্টি হওক বা অসমত ধুবুৰীৰ পৰা ক'ৰবাৰ মিয়া অঞ্চলৰ পৰা মিয়া লোক আনি কিনে ইয়াত যেতিয়া ধৰ্ণাসূচী তেখেতে একো নিদিয়ে, নেক্সট বাৰ যদি তেখেতক আমি ইয়াত তাকো দেখা পাওঁ, তেখেতৰ পালি পোহাৰীয়াৰ পৰা পৌষ এটা দিম। আল্টিমেটলি আমাৰ ল'ৰাই ইয়াৰ পৰা পৌষ এটা দিছে, ভৱিষ্যতেও আমি তেখেতক এবাৰ পৌষ এটা দিম আৰু আমি তেখেতক সকীয়াই দিছোঁ ইয়াৰ পৰা। মিয়া গেলি যদি কৰিব ইচ্ছে তেখেতে বাংলাদেশৰ যাই ঢাকাত কৰক, নহ'লে পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ পাকিস্তানত যাই কিনে লাহোৰত ক'ৰবাত ধৰ্ণা দিয়ক। জালুকবাৰী সমষ্টি হেমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত তেখেতে দ্বিতীয় পৰ্যায়ে এনেকুৱা ভুল একো নকৰে। বাছ এইখিনি আমি তেখেতক সকীয়াই দিছোঁ ইয়াৰ পৰা। বাংলাদেশী মিয়াৰ দালাল পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈয়ে আজি এই আমাৰ বাপনাৰ সন্মুখত থকা যিখন বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল তাৰ সন্মুখত আহি যি ধৰ্ণা কাৰ্যসূচী ৰাখিছিল, সেই ধৰ্ণা কাৰ্যসূচী প্ৰতিহত কৰিবলৈ আমি ভাৰতীয় জনতা পাৰ্টীৰ যিসকল সদস্য আছোঁ সকলোৱে আমি চেষ্টা কৰি সেইটো প্ৰতিহত কৰাৰ সফল হ'লোঁ। আৰু তেখেত অহাৰ ফলত সেই সন্মুখতে আছে আমাৰ বাপনা মেডিকেল কলেজ, বাপনা মেডিকেল। সেই বাপনা মেডিকেলত যিবিলাক ৰোগী আহিছে সেই ৰোগীসকলৰ সেই ধৰ্ণা কাৰ্যসূচীটোৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। আমি সেইখিনি প্ৰতিহত কৰাৰ চেষ্টা কৰিছিলোঁ আৰু আমি সফল হৈছোঁ। আৰু আমি শুনাত বেয়া শুনি আমি গৌৰৱ গগৈক আমি জালুকবাৰী সমষ্টিৰ পৰা পৌষ এটা দিয়া বুলি ক'লেও ভুল নহয়। আমি গৌৰৱ গগৈক আমি ইয়াতে কোনো ধৰণৰ মানে বাংলাদেশী মিয়া আমি ইয়াতে সোমাব আশ্ৰয় নিদিয়ক, সোমাব আমি নিদিওঁ। আমাৰ জালুকবাৰী সমষ্টিত আমি এইটো পণ লৈছোঁ যে বাংলাদেশী মিয়াৰ আমাৰ জালুকবাৰী সমষ্টিত কোনো ধৰণৰ স্থান নাই।